এইটো ক'লা জিকা ক'লা জিকা বুলি কয় যে সেইটোৱে ক'লা জিকা এইটো এটা ক'লা জিকা নেদাৰলেণ্ডৰ এনজা ধ্ৰুৱ চুপাৰ এইটো ক'লা জিকা কি ধুনীয়া চাওক সুন্দৰ জিকা ইয়াত যিমান দেখিছে সকলোবিলাক জিকাই প্ৰথম জিকা চিঙা হৈছে হয় এইখিনি ক'লা জিকা এইটো এটা ক'লা জিকাৰ চাইজ দেখিছে কেনেকুৱা সুন্দৰ চাইজ এইটো এইখিনি ক'লা জিকাই এইফালে ওপৰত আছে বিলাহী বন্ধুসকল এনেধৰণৰে আমাৰ গাঁৱত খেতি কৰি আহিছে যিসকল শিক্ষিত নিবনুৱা যুৱক আছে আমাৰ গাঁৱত তেখেতসকলে খেতি বাতিক স্বাৱলম্বনৰ এক উপায় হিচাপে গ্ৰহণ কৰি আহিছে আপোনালোকে জানে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্তৰ্গত চামধৰা গাঁও আমাৰ গাঁও আৰু এই গাঁও খেতি বাতিৰ কাৰণে যথেষ্ট নাম আছে খেতিৰ লগতে গাখীৰ উৎপাদনতো আমাৰ গাঁৱৰ এক সুকীয়া পৰিচয় আছে বিশেষকৈ চামধৰা গাঁও বুলি ক'লে গাখীৰৰ কাৰণে বিখ্যাত আৰু প্ৰত্যেক বছৰে এই ধৰণৰে এই সময়ত বিভিন্ন ধৰণৰ খেতি কৰে বিশেষকৈ জিকা আপোনালোকে দেখিছে জিকা বিলাহী মটৰকে বেঙেনা আদি কৰি অন্যান্য ধৰণৰ খেতি বাতি আমাৰ যুৱকসকলে কৰি আহিছে আৰু স্থানীয় যি বজাৰ আছে দেওবৰীয়া বজাৰ বুধবৰীয়া বজাৰ সেই বজাৰতে বিক্ৰী কৰিবৰ কাৰণে এই ধৰণে লৈ যায় এই যে আপোনালোকে ইয়াত ক'লা জিকা দেখিলে এই ক'লা জিকাটোৰ কাৰণে অসমৰ পৰিৱেশ খুবেই ভাল ক'লা জিকা আমাৰ গাঁৱত বহু দিনৰ আগৰ পৰাই কৰি আহিছে শৰৎ বৰুৱাই কৰে আমাৰ গাঁৱত ক'লা জিকা প্ৰথমতে কৰি আহিছিলে আৰু এতিয়া বহুজনে এনেধৰণৰে খেতি বাতি কৰিবলৈ লৈছে গতিকে এইটো শুভ লক্ষণ এনেধৰণৰে আমাৰ ল'ৰাহঁত আগবাঢ়ি যাওক তাৰে আমি কামনা কৰোঁ ইয়াত যিখিনি মটৰ দেখিছে এই মটৰখিনি আমাৰ ঘৰতে কৰিছে মটৰৰ লগতে বেঙেনাও কৰা হৈছে ঘৰত খোৱাৰ উপৰিও বেচাৰ বাবেও হয় গতিকে আপোনালোকক আজি ভিডিঅ'টোত আমাৰ গাঁৱৰ খেতি বাতিখিনি কিছু পৰিমাণে আপোনালোকক দেখুৱালোঁ